দিনটো অলপ ৰাতিপুৱাটো পুৰা পানী উঠে এতিয়া অলপ কম। গহপুৰৰ কৃষ্ণপুৰ পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ যি এইখন বালিজান নৈ পাহাৰীয়া বালিজান নৈখন ফেনে ফুটুকাৰে বাঢ়ি আহে। বৰষুণ দিলেই ফেনে ফুটুকাৰে বাঢ়ি আহে আৰু তাৰ পাছত আচলতে পথৰ ওপৰে বাগৰি বিভিন্ন জনঘৰত পানী প্ৰৱেশ কৰে। এতিয়াও বিপদসংকুলভাৱে নৈখন বৈ আছে আৰু কেইটামান মাত্ৰ জিঅ' বেগ ইয়াত দেখিছে, কেইটামান জিঅ' বেগ ইয়াত দিয়া আছে। বহু বছৰ পূৰ্বে এই জিঅ' বেগসমূহ দিয়া হৈছিলে, কিন্তু তাৰ ওপৰে পানী বাগৰে, যাৰ ফলত এতিয়া প্ৰতিটো মুহূৰ্তত সংশয় লৈ মনত জীয়াই থাকিবলগীয়া হৈছে। গতিকে আপোনালোকতো ভয় আছে প্ৰতিটো মুহূৰ্তত। হয়, আমি এইটো জলসম্পদ বিভাগক জনাইছিলোঁ। তাৰ এতিয়ালৈকেতো একো কৰা নাই। খৰালিতে আমি জনোৱা, হয়, এতিয়ালৈকে কৰাই নাই। আৰু অলপ আগততো একো নাই, পাৰ হ'বলৈ জেগাই নাই, মানে গাড়ী ঘোঁৰাটো একোৱেই নাযায়। অকণমান একেলগে আহে বাইক চাইক। হয়, বৰষুণ দিলে বাঢ়ি যায়। বৰষুণ দিলে বাঢ়ি যায়। ৰাতিটো মানে চোতালত গোটেই বাগৰিবলৈ আপুনি চাবও পাৰে। হয় হয়, সোমাই যায় ঘৰত সোমাই যায়। এইটো বনাই দিয়া নাই নেকি ভালকৈ বনাই দিয়া নাই। বহুখিনি সমস্যা আছে এই অঞ্চলৰ ৰাইজৰ। দেখিছোঁ নদীৰ তীব্ৰ সোঁত। আপোনালোকৰ ভয় লাগে চাগে? ভয় লাগে, টোপনিয়ে নাহে। ৰাতি গোটেই এইবিলাক পানী সোমাই যায়। হয়, এইটো বনাই দিয়া নাই নেকি? নাই বনোৱাটো, কিমান বোলে ক'লে মানুহকেইটা গৈ পেলাই আকৌ হেৰিকৈ জনালে বনাই দে বুলি। নাই বনোৱা। নাই, বহুখিনি সমস্যা আছে এই অঞ্চলৰ ৰাইজৰ। এয়া বালিজান নৈ, গহপুৰৰ যি এইখন পাহাৰীয়া বালিজান নৈ। বৰষুণ দিলেই ফেনে ফুটুকাৰে বাঢ়ি আহে আৰু তাৰ পাছত নদী উফন্দি পানী বাগৰে আৰু তাৰ পাছত এইসকল ৰাইজৰ ঘৰত পানী প্ৰৱেশ কৰে, যাৰ ফলত এতিয়া প্ৰতিটো মুহূৰ্তত চিন্তিত হৈ থাকিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজ। এই স্থানীয় ৰাইজে দাবী জনাইছে যে অতি সোনকালে ইয়াত জিঅ' বেগ কিছু সৰহ সংখ্যক জিঅ' বেগ দি যাতে পানী ৰোধ কৰিব পাৰি, তাৰ বাবে জলসম্পদ বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। সেই দিনটো অলপ ৰাতিপুৱাটো পুৰা পানী উঠে এতিয়া অলপ কম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।